আমাৰ খুব নিয়মিতভাৱে কাৰ্যনিৰ্বাহক সভাসমূহ অনুষ্ঠিত হয়। সেই দৃষ্টিকোণৰ পৰা এইখনো এখন সদায় হৈ থকা কাৰ্যনিৰ্বাহক সভা, কিন্তু ইয়াত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। ইয়াত সমান্তৰালভাৱে বিভিন্ন আমাৰ যিহেতু ইতিমধ্যেই নিৰ্বাচন প্ৰবন্ধন সমিতি গঠন হৈছে, তাৰো সমান্তৰাল কেইবাখনো সভা হ'ব। কেন্দ্ৰীয় নেতৃত্ব আমাৰ কাৰ্যকৰী সভাপতি মহোদয়ৰ পৰা সাংগঠনিক মহামন্ত্ৰী বা আমাৰ সকলো আমাৰ মুখ্যমন্ত্ৰী মহোদয়, ৰাজ্যিক সভাপতি মহোদয়, প্ৰতিগৰাকী কাৰ্যকৰ্তা উপস্থিত থাকিব। গতিকে অৱধাৰিতভাৱে যিহেতু নিৰ্বাচন আহিছে, নিৰ্বাচন কেন্দ্ৰিকেই হ'ব গোটেই আলোচনা বিষয়বিলাক। আৰু কাৰ্যনিৰ্বাহকৰ লগে লগে কিন্তু আমাৰ প্ৰবন্ধন সমিতিৰ কেইবাখনো সভা আজি আছে, আজি আৰু কাইলৈ। যিদৰে মুখ্য কাৰ্যালয়তো সভা আছে, ঠিক সেইদৰে আমাৰ কলাক্ষেত্ৰৰ যি অস্থায়ী প্ৰেক্ষাগৃহ তাতো আমাৰ সভা হ'ব। গতিকে এটা খুব গুৰুত্বপূৰ্ণ সময়। আৰু আপোনালোকে জানে যে সাংগঠনিকভাৱে ভাৰতীয় জনতা পাৰ্টি সকলো সময়তে সকলো নিৰ্বাচনৰ বাবে সাজু হৈ থাকে। যদি কাইলৈ এটা নিৰ্বাচন হয়, আমি বৰ গৌৰৱবোধ কৰোঁ এই কথাটো কৈ। আমাৰ কাৰ্যকৰ্তাসকল ইমানেই সমৰ্পিত আৰু ইমানেই সাজু হৈ থাকে যে যিকোনো মুহূৰ্তত, যিকোনো সময়ত, যিকোনো মুহূৰ্তত একেলগে হাতে হাত ধৰি থিয় হ'ব পাৰে। মই একেটা কথাই বাৰে বাৰে কৈ আছোঁ যে বিৰোধীৰ যিটো একতাৰ কথা কোৱা হয়, এই কথাটো নতুন নেকি? যিহেতু নতুন নহয়, ইতিমধ্যে তেওঁলোকক অসমৰ ৰাইজে নৎসাৎ কৰিছে বহুবাৰ। খালি আগতে লিলি হোটেলত বহিছিলে, এতিয়া অলপ লাজ কৰিছে লিলি শব্দটো শুনি শুনি, এতিয়া বেলেগত বহা আৰম্ভ কৰিছে। কিন্তু মূলত তেওঁলোকৰ যি কম্বিনেশ্যন, তেওঁলোকৰ একেকেইগৰাকীয়ে সন্মানীয় লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, তাৰপিছত আমাৰ অজিত ভূঞা, একেকেইজন মানুহেইতো, তালুকদাৰ ডাঙৰীয়া সৰ্বগড়। গতিকে একেকেইজন মানুহে সদায় বেলেগ বেলেগ ঠাইত বহে। এইটো কম্বিনেশ্যন, এইটো এলায়েন্স যদি নতুন হ'লহেঁতেন, তেতিয়া আমিও ভাবিলোহেঁতেন কোন হয়, কি হ'ব। কিন্তু এতিয়া যিহেতু বিগত 10 বছৰ ধৰি একেখন মুখে একেগেইটাই ভাষ্য দি আহিছে, গতিকে তেওঁলোকক বাৰে বাৰে অসমবাসী ৰাইজে পঞ্চায়ত নিৰ্বাচনেই হওক বা টাউন কমিটি নিৰ্বাচনেই হওক, পৰিষদীয় নিৰ্বাচনেই হওক বা বিধানসভা লোকসভা নিৰ্বাচনেই হওক, তেওঁলোকক বাৰে বাৰে নৎসাৎ কৰি আহিছে, তেওঁলোকক কোনোদিন গ্ৰহণ কৰা নাই। গতিকে এইটো নতুনত্ব নাই। আমি ইমান তেওঁলোকৰ কথাক লৈ আগ্ৰহী নহয়। আমি এতিয়া আমাৰ সাংগঠনিক শক্তি, আমাৰ দুয়োখন চৰকাৰে জনহিতাৰ্থে, জনসেৱাৰ্থে যিখিনি কাম কৰিছে, সেইখিনি ৰাইজৰ ওচৰলৈ লৈ যোৱাটোহে আমি প্ৰধান কৰ্তব্য বুলি গণ্য কৰোঁ। আমাৰ খুব নিয়মিতভাৱে কাৰ্যনিৰ্বাহক সভাসমূহ অনুষ্ঠিত হয়। সেই দৃষ্টিকোণৰ পৰা এইখনো এখন সদায় হৈ থকা কাৰ্যনিৰ্বাহক সভা, কিন্তু ইয়াত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। ইয়াত সমান্তৰালভাৱে বিভিন্ন আমাৰ যিহেতু ইতিমধ্যেই নিৰ্বাচন প্ৰবন্ধন সমিতি গঠন হৈছে, তাৰো সমান্তৰাল কেইবাখনো সভা হ'ব। কেন্দ্ৰীয় নেতৃত্ব আমাৰ কাৰ্যকৰী সভাপতি মহোদয়ৰ পৰা সাংগঠনিক মহামন্ত্ৰী বা আমাৰ সকলো আমাৰ মুখ্যমন্ত্ৰী মহোদয়, ৰাজ্যিক সভাপতি মহোদয়, প্ৰতিগৰাকী কাৰ্যকৰ্তা উপস্থিত থাকিব। গতিকে অৱধাৰিতভাৱে যিহেতু নিৰ্বাচন আহিছে, নিৰ্বাচন কেন্দ্ৰিকেই হ'ব গোটেই আলোচনা বিষয়বিলাক। আৰু কাৰ্যনিৰ্বাহকৰ লগে লগে কিন্তু আমাৰ প্ৰবন্ধন সমিতিৰ কেইবাখনো সভা আজি আছে, আজি আৰু কাইলৈ। যিদৰে মুখ্য কাৰ্যালয়তো সভা আছে, ঠিক সেইদৰে আমাৰ কলাক্ষেত্ৰৰ যি অস্থায়ী প্ৰেক্ষাগৃহ তাতো আমাৰ সভা হ'ব। গতিকে এটা খুব গুৰুত্বপূৰ্ণ সময়। আৰু আপোনালোকে জানে যে সাংগঠনিকভাৱে ভাৰতীয় জনতা পাৰ্টি সকলো সময়তে সকলো নিৰ্বাচনৰ বাবে সাজু হৈ থাকে। যদি কাইলৈ এটা নিৰ্বাচন হয়, আমি বৰ গৌৰৱবোধ কৰোঁ এই কথাটো কৈ। আমাৰ কাৰ্যকৰ্তাসকল ইমানেই সমৰ্পিত আৰু ইমানেই সাজু হৈ থাকে যে যিকোনো মুহূৰ্তত, যিকোনো সময়ত, যিকোনো মুহূৰ্তত একেলগে হাতে হাত ধৰি থিয় হ'ব পাৰে। মই একেটা কথাই বাৰে বাৰে কৈ আছোঁ যে বিৰোধীৰ যিটো একতাৰ কথা কোৱা হয়, এই কথাটো নতুন নেকি? যিহেতু নতুন নহয়, ইতিমধ্যে তেওঁলোকক অসমৰ ৰাইজে নৎসাৎ কৰিছে বহুবাৰ। খালি আগতে লিলি হোটেলত বহিছিলে, এতিয়া অলপ লাজ কৰিছে লিলি শব্দটো শুনি শুনি, এতিয়া বেলেগত বহা আৰম্ভ কৰিছে। কিন্তু মূলত তেওঁলোকৰ যি কম্বিনেশ্যন, তেওঁলোকৰ একেকেইগৰাকীয়ে সন্মানীয় লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, তাৰপিছত আমাৰ অজিত ভূঞা, একেকেইজন মানুহেইতো, তালুকদাৰ ডাঙৰীয়া সৰ্বগড়। গতিকে একেকেইজন মানুহে সদায় বেলেগ বেলেগ ঠাইত বহে। এইটো কম্বিনেশ্যন, এইটো এলায়েন্স যদি নতুন হ'লহেঁতেন, তেতিয়া আমিও ভাবিলোহেঁতেন কোন হয়, কি হ'ব। কিন্তু এতিয়া যিহেতু বিগত 10 বছৰ ধৰি একেখন মুখে একেগেইটাই ভাষ্য দি আহিছে, গতিকে তেওঁলোকক বাৰে বাৰে অসমবাসী ৰাইজে পঞ্চায়ত নিৰ্বাচনেই হওক বা টাউন কমিটি নিৰ্বাচনেই হওক, পৰিষদীয় নিৰ্বাচনেই হওক বা বিধানসভা লোকসভা নিৰ্বাচনেই হওক, তেওঁলোকক বাৰে বাৰে নৎসাৎ কৰি আহিছে, তেওঁলোকক কোনোদিন গ্ৰহণ কৰা নাই। গতিকে এইটো নতুনত্ব নাই। আমি ইমান তেওঁলোকৰ কথাক লৈ আগ্ৰহী নহয়। আমি এতিয়া আমাৰ সাংগঠনিক শক্তি, আমাৰ দুয়োখন চৰকাৰে জনহিতাৰ্থে, জনসেৱাৰ্থে যিখিনি কাম কৰিছে, সেইখিনি ৰাইজৰ ওচৰলৈ লৈ যোৱাটোহে আমি প্ৰধান কৰ্তব্য বুলি গণ্য কৰোঁ।